ব্ৰহ্ম কৰিবেক মন নিৰামিষে সদায়ে কৰিব ভোজন যিসকল যিটো জীৱ 100% বৈষ্ণৱ বা ভকত গুণ বিশিষ্ট হৈ আহিছে সেই জীৱটো জন্মগতভাৱে ইনবৰ্ন জন্মগতভাৱে সেই জীৱটো মাছ মাংস ডিম খাব নোৱাৰে মনত ৰাখিব কথাটো 100% যি জীৱই সংস্কাৰ হৈ আহিছে আপোনালোকৰ শালমাৰী সমাৰজান গাঁৱৰ কোনোবা গৃহস্থী ঘৰত যদি জন্মগতভাৱে মাছ মাংস ডিম নোখোৱা জীৱ এটা পুত্ৰ বা কন্যা ৰূপে আহিছে সেই পৰিয়াল ভাগ্যৱান সেইটো জীৱই নিজেতো উদ্ধাৰ হ'বই গোটেই জীৱকেইটাক উদ্ধাৰ কৰিব মনত ৰাখিব কথা কিয় ভগৱন্তই কৈছে যত দেখা ভূত প্ৰাণী সবাহাকে বিষ্ণু মানি হিংসা এৰি কৰা উপকাৰ মই সবতে আছো দে কুকুৰ চিগাৰল গদৰ্ভৰু আত্মাৰাম জানিয়া সবাকো কৰি কৰিবা প্ৰণাম দেহটোহে কুকুৰ মেকুৰী গাহৰি আত্মাটো নহয় এই কথা জানি পাৰিলে কাৰোবাক উপকাৰ কৰিব কাকো হিংসা নকৰিব দেহটো মই কেৱল চিনি পাবৰ কাৰণে সৃষ্টি কৰিছোঁ দেহবিলাকৰ নাম এটা দিয়া আছে আমি দেহটো চাই কওঁ এইটো কুকুৰ এইটো মেকুৰী এইটো গাহৰি এইটো ছাগলী এইটো বাঘ এইটো সিংহ দেহটো চাই কওঁ এইজন মতা মানুহ এইগৰাকী মাইকী মানুহ এইটো ডেকা ল'ৰা এজনী গাভৰু ছোৱালী আমাৰ দেহবিলাকৰ নাম এটা দি থৈছে ভগৱানে বা আমাৰ পিতৃ মাতৃয়ে নামটো কিয় দিছে দাৰ্শনিক পণ্ডিতে কৈছে A name is a kind of face whereby one is known. আমাৰ নামটো কিয় দিছে কেৱল চিনি পাবৰ কাৰণে নামটো আত্মা নহয় না দেহটো আত্মা নহয় আমি নামটো চাই কওঁ এওঁ যাদৱ এওঁ মাধৱ এওঁ কল্পনা এওঁ মাধৱী নামটো কেৱল চিনি পাবৰ কাৰণে দিছে নামটো আত্মা নহয় আজি বহুতে নাজানি নামটোকে আত্মা বুলি ভাবে দেহটোকে আত্মা বুলি ভাবে আৰু দেহৰ সুখৰ কাৰণে ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা হোৱালৈকে কৰ্মবিলাক কৰি থাকে কিন্তু আমাৰ গুৰুজনে কৈছে যিটো শৰীৰৰ অৰ্থে কৰা কৰ্ম না প্ৰাণ গৈলে হৈব তাহাক নাজানা যে তুমি যিটো শৰীৰৰ কাৰণে ৰাতিপুৱা শুই উঠাৰ পৰা গধূলি হোৱালৈকে কাম কৰি আছা মই ওলাই যোৱাৰ পিছত সেইটো এটা হলৈ ৰূপান্তৰ হ'ব তাক নাজানা আৰু যিবোৰ বংশ পৰিয়াল ইষ্টমিত্ৰ কুটুম্বৰ কাৰণে তুমি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা হোৱালৈকে কৰ্মব্যস্ততাত আছা মই ওলাই যোৱাৰ পিছত তোমাক চালে গা ধুব লাগে বুলি তেওঁলোকে তোমাক চাবলৈও নাহিব সেই কথা নাজানা ইষ্টমিত্ৰ কুটুম্ব দেখা যতজন অসুচি বুলিয়া নকৰিব দৰ্শন আমাৰ দেহৰ পৰা আত্মা ওলাই যোৱাৰ পিছত আমাক চালে গা ধুব লাগিব বুলি ওচৰ চুবুৰীয়া ইষ্টমিত্ৰ কুটুম্বক চাবলৈও নাহিব কেনেবাকৈ যদি পুহমহীয়া ৰাতি 12 বজাত ঠাণ্ডা দিনত কাৰোবাৰ দেহৰ পৰা যদি আত্মা ওলাই যায় ওচৰ চুবুৰীয়া মানুহে চালে গা ধুব লাগিব বুলি লেপৰ তলৰ পৰা ওলাই নাহিব ৰাতিপুৱা চাম বুলি ৰৈ থাকিব গতিকে সেইটো দেহকে যাতে আমি আত্মা বুলি ভাবিব লগা নহয় এই দেহৰ সুখৰ কাৰণে আমি যাতে আনক হিংসা কৰিব লগা নহয় কিয়নো ভগৱান চবতে আছে এই কথা নাজানি আজি আমাৰ বহুত পৰিয়ালত শাহু বোৱাৰীৰ মাজতে কাৰোবাৰ কাজিয়া লাগে মনোমালিন্য হয় কাৰোবাৰ ককাই ভাইৰ মাজত মনোমালিন্য হয় কাৰোবাৰ স্বামী স্ত্ৰীৰ মাজত মনোমালিন্য ঘটি থাকে কিয় তেওঁলোকে দেহ ধৰ্ম লৈ আছে গতিকে দেহ ধৰ্ম লোৱাৰ কাৰণে ইজনে সিজনৰ মনত আঘাত পোৱাকৈ কথা ক'ব পাৰে এতিয়া আপুনি কাৰোবাক আঘাত দি কথা ক'ব পাৰিব কিন্তু আপুনি আপোনাৰ আঘাতত যদি আন অসন্তুষ্ট হৈ যায় বা আপোনাৰ যদি কাজিয়া পেচাল কৰি থাকে এতিয়া ভগৱন্তই বৈকুণ্ঠৰ পৰা চাই কয় তোমালোকক মই মানুহৰ জন্ম দিছিলোঁ 4 মুঠি জীৱৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ মনুষ্যৰ জন্ম সবাহান্তে শ্ৰেষ্ঠ কিন্তু তোমালোকে কি কৰিছা জ্ঞাতি হিংসা কৰাৰ দৰে কুকুৰৰ দৰে শাহু বোৱাৰী ককাই ভাই দেউৰ নৌবেগ স্বামী স্ত্ৰীৰ মাজত কাজিয়া কৰি আছে এবাৰ একেবাৰে জেগাত দি দিম আৰু যিমান কৰা কৰিবাগে মনত ৰাখিব
শাহু বোৱাৰীয়ে কাজিয়া কৰিব পাৰিব, দুইজনী কুকুৰৰ জন্ম ল'ব লাগিব। ককাই ভাইয়ে কাজিয়া কৰিব পাৰিব, কুকুৰৰ জন্ম ল'ব লাগিব। না ভুক্তং ক্ষয়তে কৰ্ম কল্পকৌটিশ্বৰেয়পি অৱশ্যমেব ভুক্তৈবম কীট কৰ্ম শুভা শুভা। আজি ভাগৱত শুনিবলৈ কিয় আহিব লাগে? আমি 84 জুনি অতিবাহিত হৈ মানুহৰ জন্ম পাইছোঁ। মানুহৰ জন্মতে ঈশ্বৰৰ কথা শুনি জীৱই গতি পাব পাৰে, মুক্তি পাব পাৰে। আন সকলো জীৱই মানুহৰ জন্ম হ'বৰ কাৰণে যত্ন কৰি আছে। গছ লতাৰ পৰা ধৰি স্বৰ্গৰ দেৱতাসকললৈকে মনত ৰাখিব কথাটো। প্ৰকৃতি জগতৰ জীৱ জন্তু সকলো মানুহ হ'বৰ কাৰণে পৰোপকাৰায় ফলন্তি বৃক্ষা, গছবিলাকে ফল দি আছে, নিজে নাখায়, আনক খুৱাই আছে, আনৰ উপকাৰ কৰি আছে। কি লাগে? মানুহৰ জন্ম লাগে। পৰোপকাৰায় বহন্তি নদ্যা, নদীবিলাক ৰাতিপুৱাৰ পৰা অহৰ্নিশে বৈ আছে, পৰৰ উপকাৰ সাধন কৰিছে। কি লাগে? মানুহৰ জন্ম লাগে। পৰোপকাৰায় দুগ্ধন্তি গাব, গাইবিলাকে গাখীৰ দি আছে, নিজে নাখায়, আনক খুৱাই উপকাৰ কৰি আছে। কি লাগে? মানুহৰ জন্ম লাগে। প্ৰকৃতি জগতৰ সকলো জীৱই মানুহৰ জন্ম পাবৰ কাৰণে বাঞ্ছা কৰি আছে। প্ৰকৃতি জগতৰ দূৰৰ কথা, স্বৰ্গৰ দেৱতাসকলেও ব্ৰহ্মাকে প্ৰমুখ্য কৰি 33 কোটি দেৱতাই এই পৃথিৱীত মানুহৰ জন্ম পাবৰ কাৰণে বাঞ্ছা কৰি আছে। অতুহি দেৱা ইচ্ছন্তি জন্ম ভাৰত ভূতলে। এই ভাৰত ভূমি অৰ্থাৎ এই পৃথিৱীত মানুহৰ জন্ম পালে আজিৰ দৰে ঈশ্বৰৰ কথা শুনি ভক্তি কৰি জীৱই মুক্তি পাব পাৰে। মানুহৰ বাদে ঈশ্বৰৰ কথা শুনাৰ অধিকাৰ আনৰ নাই। গীতাত কৈছে, অসংখ্যাত জীৱ আছে সংসাৰৰ ভিতৰে, মনুষ্যকে ভজে আনে ভজিতে নাপাৰে। ঈশ্বৰৰ কথা শুনিব পৰা শক্তি মানুহৰ বাদে আন জীৱৰ নাই। গতিকে মহাপুৰুষ দুজনাই এই ভাৰতবৰ্ষত মানুহৰ জন্ম পোৱাবিলাকক 4 ধন্যৰ পাত্ৰ বুলি ঘোষণা কৰি থৈ গৈছে। ধন্য ধন্য কলিকাল, ধন্য নৰ তনুভাল, ধন্য ধন্য ভাৰত বৰিষে, ধন্য ধন্য ৰাম নাম। আমি 3টা ধন্য অতিক্ৰম কৰি আহিলোঁ। ভাৰতবৰ্ষত কলি যুগত নৰদেহা পালোঁ, আমাক কোনেও বাধা দি ৰাখিব নোৱাৰিলে। এতিয়া মাত্ৰ এই 4 নম্বৰ ধন্যটো আমি কৰিব লাগে, ৰাম নাম ল'ব লাগে দেই। আমাৰ বহুতৰে প্ৰশ্ন কৰিছে যে ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰা মানুহবিলাক যদি 4 ধন্যৰ পাত্ৰ হয়, পৃথিৱীৰ প্ৰগতিশীল দেশ যিবিলাক আছে, ৰাছিয়া, আমেৰিকা, জাপান, ইংলেণ্ডকে প্ৰমুখ্য কৰি যিবিলাক প্ৰগতিশীল দেশ আছে, সেইবিলাক দেশত জন্মগ্ৰহণ কৰা মানুহবিলাক দুৰ্ভগীয়া নেকি? শংকৰদেৱে তাৰ উত্তৰ দি থৈ গৈছে, আতবিনে আনভূমি যতেক আশ্ৰয়, ভোগৰেখে দেশ বুলি জানিবা নিশ্চয়। পৃথিৱীত যিমানবিলাক প্ৰগতিশীল দেশ আছে সব ভোগবাদী আৰু বস্তুবাদী। ভক্তিবাদ কেৱল ভাৰতবৰ্ষত আছে। স্বৰ্গত ভোগবাদ বস্তুবাদ আছে, ভক্তিবাদ পৃথিৱীত আছে। সেইকাৰণে দেৱতাসকলেও মানুহৰ জন্ম পাবৰ কাৰণে বাঞ্ছা কৰে। আমি মানুহৰ জন্ম পাই যদি এই কথা উপলব্ধি নকৰোঁ, তেতিয়াহ'লে আমি আকৌ হয়তো কৰ্মদোষৰ কাৰণে তৰুতীৰ্ণশিলা হ'ব লাগিব। মনুষ্যৰ জন্ম পাই হৰি নভজিলা, অৱশ্যে হুইবা ভাই তৃণ তৰুশিলা। এতিয়া পৰীক্ষিতৰ দৰে বৈষ্ণৱেও সেই কথা নুবুজি প্ৰাণী হিংসা কৰিবৰ কাৰণে গুচি গ'ল, মৃগয়া কৰিবৰ কাৰণে, যাৰ কাৰণে তেওঁৰ ভাৱনাত পাপ হৈ গ'ল। প্ৰভুৰ পিছত দৌৰি দৌৰি পিয়াহত কণ্ঠ শুকাই সমীক ঋষিৰ আশ্ৰমত পানী বিচাৰি সোমাল। যিটো সময়ত সমীক ঋষিয়ে একান্ত মনে ঈশ্বৰক ধ্যান কৰি আছে, কোন আহিছে কোন অহা নাই ক'ব নোৱাৰে। কিন্তু পৰীক্ষিতে সেই বিবেচনাটো নকৰি পদমৰ্যাদাক প্ৰাধান্য দি, মই দেশৰ ৰজা, তুমি মোৰ প্ৰজা, তোমাৰ আশ্ৰমত আহিছোঁ, তুমি মোক মান্যতা দিয়া নাই, এই বুলি খঙত একো নাই হৈ ধনুৰাগেৰে মৰা সাপ এটা আনি সমীক ঋষিৰ ডিঙিত মেৰিয়াই থৈ গুচি গ'ল।
খেলি থকা পুত্ৰ চিংগিমুনিয়ে লগৰীয়াৰ মুখে খবৰটো পাই দৌৰি আহি দেখিলে হয় পিতাকৰ ডিঙিত কোনোবাই মৰা সাপ আঁৰি থৈ গৈছে। তেওঁ লগে লগে অভিশাপ দি দিলে, মোৰ পিতাদেউৰ ডিঙিত যোনে এনেকৈ মৰা সাপ আঁৰিছে এই তক্ষকে তেওঁক 7 দিনত দংশন কৰি মাৰিব। খবৰটো পোৱাৰ লগে লগে মানে পৰীক্ষিত মৃত্যুৰ ভয়ত ত্ৰস্তমান হ'ল আৰু পুতেক জন্মেজয়ক মাতি আনি ক'লে, বোপাই মই কৰ্মদোষত অভিশপ্ত হ'লোঁ, মোক 7 দিনত তক্ষকে দংশন কৰিব, মোৰ মৃত্যু অনিবাৰ্য। এই সপ্তদ্বীপা পৃথিৱী পৰিচালনাৰ দায়িত্ব মই তোমাৰ ওপৰত অৰ্পণ কৰিলোঁ আৰু মই কিবা প্ৰকাৰে তক্ষকৰ হাতৰ পৰা নিজক বচাব পাৰোঁ নেকি উপায় বিচাৰি যাওঁ। এইবুলি ক'ত গ'ল? গংগাৰ পাৰত গৈ আশ্ৰয় ল'লেগৈ। ভাগৱতে ইয়াৰ মাজেদি আমাক কি শিকাব বিচাৰিছে? পৰীক্ষিতে যদি মৃত্যুৰ হাতৰ পৰা, কালৰ হাতৰ পৰা, তক্ষকৰ হাতৰ পৰা নিজক বচাবৰ কাৰণে যদি গংগাৰ আশ্ৰয় ল'ব লাগে, আমি ল'ব লাগে নে নালাগে? আৰু এই 5টা দিনত আমি গংগাৰ আশ্ৰয় ল'ম নে নল'ম, এই কথাটো আজি ইয়াত থকা সকলোৱে উপলব্ধি কৰিব লাগিব। উপলব্ধিহে সংস্কাৰ কৰে দেই। যাৰ উপলব্ধি নাই সি জেইছে থে, তাৰ কোনো পৰিৱৰ্তন নহয়। গতিকে কি গংগা? নামেই গংগা। আপোনালোকে এই 5 দিন নামৰ আশ্ৰয় ল'ব। নামে নাতাৰিলে জীৱ আৰু কোনে তাৰে, শ্ৰাদ্ধ কৰি কাক কোনে তাৰিবাক পাৰে, কাৰ শ্ৰাদ্ধ কোনে কৰে, শ্ৰাদ্ধ কোনে খায়, কেৱলে নিজৰ মাত্ৰ জীৱিকাৰ উপায়, শ্ৰাদ্ধত বিশ্বাস কৰি নাম যিটো এৰে, সিটোজনে আপোনাকো আত্মঘাত কৰে। এয়া বেদৰ বাণী, মনত ৰাখিব, ভগৱানৰ মুখৰ বাণী। কোনো জাতি জনগোষ্ঠী, কোনো বিশেষ সমাজৰ কাৰণে নহয়, বিশ্বৰ জীৱশ্ৰেষ্ঠ মানুহৰ কাৰণে ভগৱন্তই শ্ৰীমুখেদি এই কথা কৈছে। খবৰটো পোৱাৰ লগে লগে ৰাজ্যৰ দেৱঋষি, ৰাজঋষি, ব্ৰহ্মঋষি, ঋষিযোগে প্ৰমুখ্য কৰি গণ্যমান্যসকল আহি পৰীক্ষিতৰ সন্মুখত সমবেত হ'ল। এই কথাটোৱে আমাক কি শিকাইছে? যে আপোনালোকৰ শালমাৰী চমাৰজান গাঁৱৰ চাৰিসীমাত বিভিন্ন বংশ, বিভিন্ন পৰিয়াল, বিভিন্ন সমাজ, বিভিন্ন জাতি, বিভিন্ন ধৰ্মৰ লোকে বসবাস কৰি থাকিব পাৰে। ধৰ্মৰ ভিন্নতা থাকিব পাৰে, জাতিৰ ভিন্নতা থাকিব পাৰে, বংশৰ ভিন্নতা থাকিব পাৰে, পৰিয়ালৰ ভিন্নতা থাকিব পাৰে, সমাজৰ ভিন্নতা থাকিব পাৰে, কিন্তু আত্মাৰ ভিন্নতা নাই। আত্মা দৃষ্টিত আপোনাৰ মোৰ মাজত কোনো পাৰ্থক্য নাই। আমি সকলো ভগৱানৰ অংশ জীৱ। তোমাৰে সেই অংশ আমি যত জীৱ যাক, আমি সকলো ভগৱানৰ অংশ জীৱ। আত্মাৰ দৃষ্টিত আপোনাৰ মোৰ কোনো পাৰ্থক্য নাই। সেইকাৰণে অনাগত দিনত আপোনালোকে বাস কৰি থকা সমাজখনত, গাঁওখনত কাৰোবাৰ কিবা বিপদ আপদ এটা হ'লে মোৰ বংশ পৰিয়াল নহয়, মোৰ সমাজৰ নহয়, মোৰ কোনো জাতিৰ নহয়, মোৰ কোনো ধৰ্মৰ নহয় বুলি খবৰ নোলোৱাকৈ নাথাকিব। খবৰ নোলোৱাকৈ থাকিব পাৰিব, ভগৱানে বেয়া পাব। ভগৱানে কাক ভাল পায়? বাইবেলত কৈছে, গড লাভছ হিম হু লাভছ হিজ ক্ৰিয়েচন। ভগৱানে সেইজনকেই ভাল পায় যি তেওঁৰ সৃষ্টিৰ প্ৰাণীবিলাকক ভাল পায়। যিটো কথা কৈ অসমৰ এগৰাকী মহিয়সী নাৰীয়ে সৌসিদিনা গুৰুজনৰ দিনত অলৌকিকক লৌকিক কৰি, অবাস্তৱক বাস্তৱ কৰি জগতলৈ স্থায়ী খ্যাতি এৰি থৈ গৈছে। কোন? ৰাধিকা সতী। ৰাধিকা সতীয়ে গুৰুজনৰ ওচৰত সেই টেম্বুৱনী জান বান্ধিব নোৱাৰি গুৰুজনে যেতিয়া সতী নাৰীৰ কথা ক'লে, ৰাইজে সকলোৱে সমবেত হৈ ছমাৰ মানে টেম্বুৱনী জানৰ যি প্ৰবল বানপানীৰ দুখ বেদনাৰ পৰা নিজক বচাবৰ কাৰণে সমূহীয়াভাৱে সেই টেম্বুৱনী জান বন্ধ কৰাৰ প্ৰয়াস কৰি বিফল হৈ অৱশেষত গুৰুজনৰ ওচৰত যেতিয়া আশ্ৰয় লৈছিল, গুৰুজনে তেতিয়া কৈছিল, তোমালোকে যদি এগৰাকী মহিয়সী নাৰী, এগৰাকী সতী নাৰীৰ জৰিয়তে তাত যদি পানী আৰু মাটি দিব পাৰা, অতি সহজতে বন্ধ হ'ব। তেতিয়া সকলোৱে বিচাৰি হাহাকাৰ কৰিলে। অৱশেষত ৰাধিকা সতীয়ে মই পাৰিম বুলি বক্তব্য ৰাখিলে।
যাৰ কাৰণে গুৰুজনাই তেওঁক আনিবৰ কাৰণে অনুমতি দিলে আৰু গুৰুজনৰ ওচৰত গৈ ৰাধিকা সতীয়ে সতীত্ব গুণৰ পৰিচয় দিবলৈ গৈ প্ৰথম সতীত্ব গুণৰ প্ৰথম প্ৰতিভাটোৰ সম্পৰ্কে কি বুলি কৈছিল? গুৰুদেৱ, মোৰ সতীত্ব গুণৰ প্ৰথম বৈশিষ্ট্যটো হৈছে জয়ন্তী বদতি প্ৰভু শুনিও গোসাই সমভাৱে ভূতদায়া কৰো সদাই। ভগৱানৰ সৃষ্টি সকলো পঞ্চভৌতিক প্ৰাণীতে ভগৱান আছে বুলি জানি মই সকলোকে দয়া মৰম স্নেহ কৰোঁ, ৰক্ষণাবেক্ষণ দিওঁ। বৰ সুন্দৰ হৈছে। আৰু কি কৰা? স্বামী তপস্বামী জপস্বামী কৰোঁ ধ্যান, স্বামীৰ কুশল বিনে নিশ্চিন্ত হওঁ আন। ভাল উপদেশ দিয়া চলাওঁ স্বামীক, মাস মধ্যে একবাৰ কৰোঁ ৰতিক। স্বামী বিনে পৰ পুৰুষক দাসীটো, কামভাৱে নাচাওঁ আৰু কথা নাপাতো। পালেও আনন্দ নাপালেও নাহি দুখ, দৈৱবশে জীৱা মিলে তাহাঁতে সন্তোষ। নেদুকাকো লজ্জা নকৰোঁ পৰাংমুখ, পৰ দুখে দুখী পৰ সুখে পাওঁ সুখ। স্বামীক নুসুধি কতো নকৰোঁ গমন, স্বামীক নিদিয়া অগ্ৰে নকৰোঁ ভোজন। প্ৰাতসে উঠিয়া কৰোঁ গৃহকৰ্ম গণ, বাহিৰে ভিতৰে কৰোঁ গোময় সিঞ্চন। যদি স্বামী মন্দ কৰ্ম কৰে আচৰণ, মিষ্ট বাক্য কৰি তাক কৰোঁ নিবাৰণ। মোৰ দৃষ্টিত, মোৰ চকুৰ আগত স্বামীয়ে যদি কিবা ভুল কাম কৰা দেখোঁ, মই ভাল উপদেশৰ দ্বাৰা তেওঁক ভাল পথলৈ ঘূৰাই অনাৰ কাৰণে মই ব্যৱস্থা লওঁ। গুৰুজনে কৈছে, কিয় তুমি এই ব্যৱস্থা লোৱা? বোলে বিবাহ সম্বন্ধে পুৰুষৰ অৰ্ধাংগিনী, স্বামী বুলি ধৰ্ম কৰ্ম পায়ি অৰ্ধখিনি। মই বিবাহ পাশত আবদ্ধ হোৱাৰ দিনাখনেই স্বামীৰ অৰ্ধাংগিনী হিচাপে মই পৰিগণিত হ'লোঁ। স্বামীৰ পাপ পুণ্যৰ আধা মই ভোগ কৰিব লাগিব। গতিকে তেওঁ যাতে পাপ কৰ্ম কৰি মই অংশীদাৰ হ'ব লগা নহয়, তাৰ কাৰণে মই তেওঁক সদায় ভাল উপদেশৰ দ্বাৰা পৰিচালিত কৰোঁ। কেনেকুৱা বেয়া কামত গ'লে তুমি অগ্ৰাধিকাৰ দিয়া? বোলে যদি কলি থকা ঠাইলৈ যায়। কলি ক'ত থাকেনো? পৰীক্ষিত ৰজাই কলিক নিগ্ৰহ কৰোঁতে প্ৰধানকৈ 4টা ঠাই দিছিলে। নিৰপতি বুলন্ত কলি তোক দিলোঁ স্থান, জৈত খেলে জুৱা পাশা কৰে মদ্যপান। স্ত্ৰী পঞ্চ সোণা গৃহস্থৰ থাকে জৈত, এহি 4 স্থান দিলোঁ বংশ গয়া থৈত। কলিক প্ৰধানকৈ 4টা ঠাই দিয়া আছিল: মদ ভাং খোৱা, জুৱা পাশা খেলা, পৰস্ত্ৰী আসক্ত, হিংসা ধৰ্ম। মদ খোৱাত তুমি কিয় বাধা দিয়া? মাদ্যতি যত তৎ মদ্যম, মদ খালে নিচা লাগে। বুদ্ধি লুম্পতি যত দ্ৰব্যম মদকাৰী তদচ্ছতে, নিচাযুক্ত বস্তু খালে সৎবুদ্ধি বিনাশ হৈ অসৎ বুদ্ধি ফালে গতি কৰে। মোৰ স্বামীয়ে যাতে নিচাযুক্ত বস্তু খায়, সৎ বুদ্ধিৰ পৰা যাতে অসৎ পথলৈ গৈ মই কৰা কৰ্মৰ পাপৰ অংশীদাৰ যাতে মই হ'ব লগা নহয়, তাৰ কাৰণে তেওঁক মই ভাল উপদেশৰ দ্বাৰা পৰিচালিত কৰোঁ। বৰ সুন্দৰ হৈছে। যোৱা পানী আনা, 3টা গাঁঠি, এপল পানী আৰু এপল মাটি টেম্বনি জানত দিবৰ কাৰণে গুৰুজনে নিৰ্দেশনা দিলে। জয়ন্তী সতীয়ে পললৈ গৈ যোগ বলে ব্ৰহ্মপুত্ৰৰ পৰা এপল পানী উঠাই আনোতে 4 আঙুল পানী কমি আহিলে। তেতিয়া গুৰুজনে মাতি আনি কৈছিল, ৰাধিকা তুমি বহুত ভাল কামৰ কথা ক'লা, কিন্তু তুমি জীৱনত বেয়া কামো কৰিছা, মোৰ আগত প্ৰকাশ কৰা। তেতিয়া ৰাধিকাই বেয়া কামৰ বিষয়ে কি বুলি কৈছিল?
নমস্কাৰ কৰি বোলে শুনিও বাপ কৰি আছোঁ মই একো গুৰুত্বৰ পাপ। মই জীৱনৰ এটা বৰ ডাঙৰ পাপ কৰি থোৱা আছে। বোলে কি? আমাৰ স্বামী এন্তে গৃহে নাহি কয় বহিনী জমাই আহি গৃহে মিলি লয়। স্বামী নথকা এটা দিনত ভনী জোৱাই আহি আমাৰ ঘৰলৈ আহিলে। তাৰ পৰা আমি আৰ্থিক দুৰৱস্থা, আমি নিতেও ভাত ৰান্ধি পাত কাটি ভাত খাওঁ। ভাত ৰান্ধি আছোঁ পাত কাটি দেউতা নাই, তাক কাটি বাক কাচি দিলোঁ হো পেলাই। ভনী জোৱাইকে পাত কেইখিলামান কাটি আনা বুলি ভিতৰৰ পৰা ওলাই আহি লৰালৰিকৈ কাঁচিখন দলিয়াই দিওঁতে বতাহত মোৰ উৰণিখন খহি গ'ল। কাচি দেওঁতে মোৰ মুখ জমাই দেখিল এহি গুটি পাপ বাপ আমাৰ সিজিল। ভনী জোৱাই মোৰ মুখখন দেখিলে আৰু ময়ো ভনী জোৱাইৰ মুখখন দেখিলোঁ। গুৰুজনাৰ দিনত জেঠাহুৱেকে ভনী জোৱাইৰ মুখলৈ চাই, ভনী জোৱাইকো জেঠাহুকৰ মুখলৈ চাই কথা কোৱাৰ নিয়মটো কঠোৰ আছিল। আজিকালি শিথিল হৈছে, কিন্তু পুৰণি প্ৰথা আজিও আমাৰ সমাজত বিদ্যমান হৈ আছে। বিবাহ পাশত আবদ্ধ হ'লে উৰণি ল'ব লাগে। উৰণিটো হৈছে ভক্তিৰ প্ৰতীক আৰু জ্যেষ্ঠজনক সন্মানৰ প্ৰতীক। এতিয়া গুৰুজনে ক'লে ঠিক আছে, তোমাৰ সেই দুখটো মই খণ্ডন কৰিছোঁ, তুমি পুনৰ পানী আনা। দ্বিতীয়বাৰ তেওঁ পানী আনিলে 4 আঙুল বেছিকৈ ওপৰলৈ আহিল। 3টা গাঁঠি এপল' পানী আৰু এপল' মাটি ব্ৰহ্মপুত্ৰৰ পৰা আনি যোগ বলে টেম্বুৱনী জানত পেলাই দিয়াৰ লগে লগে বুৱতী নদী বন্ধ হৈ গ'ল। সেই অঞ্চলৰ মানুহ বানপানীৰ কবলৰ পৰা মুক্ত হ'ল আৰু সেই জানটো আজিও শান্তিজান হিচাপে পৰিচিত হৈ ৰ'ল। এগৰাকী মহিলাৰ সতীত্ব গুণৰ প্ৰভাৱে যদি বুৱতী নদী বন্ধ কৰিব পাৰে, আমাৰ ঘৰখন, আমাৰ পৰিয়াল, আমাৰ মানে সমাজখন, আমাৰ পৰিৱেশটো ভাল কৰিব নোৱাৰিব কিয়? এই বিষয়ে আমাৰ নাৰীসকলৰ গাত থাকিবলগীয়া 7টা গুণৰ কথা গীতাত কৃষ্ণই কৈ গৈছে। মই পৰৱৰ্তী সময়ত এইখিনি বহল ব্যাখ্যা কৰিম, মই মাত্ৰ আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰি আছোঁ। অৱশেষত যেতিয়া সকলোৰে সন্মুখত যেতিয়া আহি সমবেত হ'ল, পৰীক্ষিতে সাহস পালে, প্ৰেৰণা পালে আৰু প্ৰশ্ন কৰিলে, কোৱা দেৱঋষি, কোৱা ৰাজঋষি, কোৱা ব্ৰহ্মঋষি, কোৱা ঋতিজ, কোৱা গণ্যমান্যসকল, মই কি কৰিলে তক্ষকৰ দংশনৰ পৰা নিজক বচাব পাৰিম? ৰজাৰ প্ৰশ্ন শুনি প্ৰত্যেকে নিজা নিজা মত আগবঢ়ালে। কোনোৱে ক'লে তপ কৰা, কোনোৱে ক'লে জপ কৰা, কোনোৱে ক'লে যজ্ঞ কৰা, কোনোৱে ক'লে দান কৰা, কোনোৱে ক'লে তীৰ্থ কৰা, কোনোৱে ক'লে স্নান কৰা। নানা ঋষিৰ নানা মত। নানা ঋষিৰ নানা মতে পৰীক্ষিতৰ মৃত্যুৰ ভয় আঁতৰ কৰিব নোৱাৰিলে। কিয়? কাৰণটো ভাগৱতৰ ১১ স্কন্ধত গুৰুজনাই লিখি থৈ গৈছে। ভগৱন্তৰ সৃষ্টি 4 মুঠি জীৱৰ ভিতৰত এনেকৈ ঈশ্বৰত ভক্তি কৰি ধৰ্ম আচৰণ কৰি মুক্তি পাব পৰা শক্তি মানুহৰ বাদে আনৰ নাই। গতিকে আমি জীৱশ্ৰেষ্ঠ মানুহ হিচাপে যি জাতি জনগোষ্ঠীতে জন্মগ্ৰহণ নকৰোঁ কিম্বা পৃথিৱীৰ য'তেই জন্মগ্ৰহণ নকৰোঁ কিম্বা আমি ঈশ্বৰক ভজিবই লাগিব।